हेलो स्टूडेंट आज तुम्हारे कारण आनिसु क्लास 3 परिवेश लेसन 1 और সকলো प्रश्न उत्तर लेसन 1 কি দিছে আমাৰ ইয়া আমাৰ পৰিয়াল পাৰ্ট 1 আমাৰ পৰিয়াল ইয়াৰ আজি আমি কৰিম 19 শ্ৰেণী प्रश्न उत्तर আৰু ভিতৰৰ যিবোৰ কোৱেশ্চন আনসাৰ আছে সেইবোৰ আমি কৰিম প্ৰথমে আমি 19 শ্ৰেণী বিলাক কৰো Question number 1 দিছে পৰিয়াল কাক বলে একৰ ক দিছে পৰিয়াল কাক বলে খ নম্বৰ দিছে একক পৰিয়ালত কোন কোন সদস্য থাকে গ নম্বৰ যৌথ পৰিয়ালত কোন কোন সদস্য থাকে আমি এতিয়া কি কৰিম ক নম্বৰ পৰিয়াল কাক বলে আমি ইয়াতে লিখি ৰাখিছো যে প্ৰশ্ন লিখা নাই তোমালোকে প্ৰশ্ন কিতাপৰ পৰা চাই লবা মাক দেউতাক ভাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একখন ঘৰেই হৈছে একটা পৰিয়াল কি কৈছে যে মাক দেউতাক ভাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একখন ঘৰেই হৈছে একটা পৰিয়াল আমি এবাৰ কিতাপত দেখুৱাই দিও 1 নম্বৰ প্ৰশ্ন উত্তৰ হল ইয়াতে আছে চাবা মাক দেউতাক ভাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একখন ঘৰেই হৈছে একটা পৰিয়াল তো তোমালোকে বুজি পাইছা যে পৰিয়াল কাক বলে তাৰ পিছত খ নম্বৰ আমাৰ কোৱেশ্চন কি কৈছে যে একক পৰিয়ালত কোন কোন সদস্য থাকে একক পৰিয়াল মানে কি মানে যেটো পৰিয়ালৰ অকল মা দেউতা আৰু তাৰ লৰা ছোৱালী থাকে তাকি কি সেই পৰিয়ালটো কি বুলি কোৱা হয় একক পৰিয়াল বুলি কোৱা হয় আৰু একক পৰিয়ালৰ অকল মাক দেউতাক কোন কোন থাকে মাক দেউতাক আৰু লৰা ছোৱালী থাকে মাক দেউতাক আৰু লৰা ছোৱালীয়ে থাকে ইয়াতে সেপা খ নম্বৰ উত্তৰ যে একক পৰিয়ালক মাক দেউতাক আৰু তেওঁলোকৰ লৰা ছোৱালী থাকে একক পৰিয়াল কোন কোন থাকে একক পৰিয়ালত মাক দেউতাক আৰু তেওঁলোকৰ লৰা ছোৱালী থাকে তাৰ পিছৰ কোৱেশ্চন দিছে আমাক যৌথ পৰিয়ালত কোন কোন সদস্য থাকে যৌথ পৰিয়াল মানে ডাঙৰ যেটো পৰিয়াল থাকে মাক দেউতাক বৰমাক বৰদেউতা ককা আইতা পেহী খুৰী খুৰা এইটো সকলোৱে একেলগে থকাকে কি বুলি কোৱা হয় যৌথ পৰিয়াল বুলি কোৱা হয় তো যৌথ পৰিয়াল কোন কোন সদস্য থাকে যৌথ পৰিয়ালতে ইয়াতে চাবা ককা আইতাক বৰ দেউতাক বৰমাক খুৰা খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ লৰা ছোৱালী আদি থাকে ইয়াতে আছে কি যৌথ পৰিয়ালত ককা আইতাক বৰ দেউতাক বৰমাক খুৰা খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ লৰা ছোৱালী থাকে তাৰ পিছত দিছে তোমালোকৰ তলত দিয়া শব্দবোৰেৰে খালি ঠাই পূৰ কৰা ইয়াত শব্দবিলাক দিয়া আছে কোনটোত বহিব হেতু আমাক লিখিব কৈছে যে কিছে প্ৰাথমিক সহায় মিলা প্ৰীতি এছে ক নম্বৰ পৰিয়ালৰ মাজৰ গট ডেশ গট ইয়াত কি হ'ব প্ৰাথমিক গট পৰিয়াল সমাজৰ কি প্ৰাথমিক গট ইয়াত হ'ব প্ৰাথমিক খ নম্বৰ পৰিয়ালৰ সদস্যসকলৰ মাজত থাকিব লাগে কি থাকিব লাগিব মিলা প্ৰীতি থাকিব লাগে এই মিলা প্ৰীতি খ নম্বৰত হ'ব যে পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব লাগে গ নম্বৰ দিছে আমাক পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে ইয়াত আমাৰ হ'ব কি সহায় তাৰ পিছত দিছে তোমাৰ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে আমাৰ 2 হৈ গল 1 হৈ গল 2 হৈ গল আৰু এতিয়া হ'ব কি 3 পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা এটো আমি ধুনিয়াকৈ লিখি ৰাখিছো ইয়াতে চাবা যে পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা পৰিয়ালৰ যতন কোনে কেনেকৈ লয় এয়া আমি পঢ়িম এয়া হৈছে কি মা আৰু বৰমায়ে আমাক ৰন্ধা বঢ়া কৰি খুৱায় কি কৰে মা আৰু বৰমায়ে কি কৰে বেছিবেগে আমাক ৰন্ধা বঢ়া কৰি মা আৰু বৰমায়ে খুৱায় তাৰ পিছত ককা আইতাকে আমাক সাধু শুনায় ককা আইতাকে কি কৰে ককা আইতাকে আমাক সাধু শুনায় পঢ়া শুনাৰ তদাৰক খুৰীয়ে আৰু পেহীয়েকে কৰে পঢ়া শুনা তদাৰক কোনে কৰে খুৰীয়ে আৰু পেহীয়েকে কৰে
পিছত পৰিয়ালৰ মুৰব্বীয়ে আমাৰ সকলোকে যত্ন আৰু মৰম কৰে যিজন পৰিয়ালৰ মুৰব্বী বা জ্যেষ্ঠসকল থাকে যে তাক মুৰব্বী বুলি কয় সেই মুৰব্বীজনী আমাক কি কৰে মুৰব্বীগৰাকীয়ে আমাৰ সকলোকে কি কৰে যত্ন আৰু মৰম কৰে তো তোমালোকে এনেকৈ লিখি দিবা যে পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা তো এইখিনি লিখিলেই হ'ব তাৰ পিছত দিছে কোৱেশ্চন নম্বৰ 4 সম্পৰ্কটোত এটা শব্দত লিখা মাকৰ ভায়েক মানে আমি কি কও মামা বুলি কও মাকৰ ভায়েক কি বুলি কও মামা বুলি কও দেউতাৰ ককায়েক বৰ দেউতা বুলি কও কি বুলি কও বৰ দেউতা দেউতাৰ ককায়েক মানে দেউতাৰ ডাঙৰ ভাই কি বুলি কও বৰ দেউতা বুলি কও খুৰাৰ ল'ৰা কি বুলি কও দাদা বা ভাইটি বুলিও কও ডাঙৰ হলে দাদা আৰু সৰু হলে কি কও সৰু হলে ভাইটি বুলিও কও মাহীৰ ছোৱালী বাইদেউ বা ভন্টি বুলি কও বাইদেউ বা ভন্টি ডাঙৰ হলে বাইদেউ আৰু সৰু হলে কি বুলি কও ভন্টি বুলি কও তাৰপৰা কোৱেশ্চন নম্বৰ 5 তোমালোকক দিছে যে ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি অকা ইয়াতে চাবা বহুত কেইটা বাচন দিয়া আছে কাহি বাটি কেৰাহী কল বানকাহি বানবাটি ঘটি কেটেলি তোমাৰ যেটো পছন্দ হয় হেতু তোমালোকে নিজে নিজে ছবি আঁকি লবা তাৰ পিছত তোমালোকৰ সবাই ইয়াতে আছে যে অৰূপহতৰ পৰিয়ালটো কি একক পৰিয়াল নে যৌথ পৰিয়াল ইয়াতে আছে অৰূপহতৰ পৰিয়ালটো কি হৈছে একক পৰিয়াল এটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে অৰূপহতৰ পৰিয়ালটো একক পৰিয়াল নে যৌথ পৰিয়াল তো তোমালোকে কি লিখিবা যে অৰূপহতৰ পৰিয়ালটো কি একক পৰিয়াল তাৰ পিছত ইয়াতে আৰু এটা কোৱেশ্চন আছে যে নয়নাহতৰ পৰিয়ালটো কি পৰিয়াল নয়নাহতৰ পৰিয়ালটো কি হৈছে যৌথ পৰিয়াল যদি পৰীক্ষাত আহে যে নয়নাহতৰ পৰিয়ালটো কি পৰিয়াল তোমালোকে লিখিবা যে নয়নাহতৰ পৰিয়ালটো কি পৰিয়াল যৌথ পৰিয়াল তাৰ পিছত তোমালোকে পঢ়িবা ইয়াতে যে একক পৰিয়াল কাক বলে একক পৰিয়াল অকল মাক দেউতাক যে থাকে আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে তাকে একক পৰিয়াল বুলি কোৱা হয় তো একক পৰিয়াল এইটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কাৰণ পৰীক্ষাত আহিয়ে থাকে এনে ধৰণৰ কোৱেশ্চন তো তোমালোকে ভালকৈ পঢ়িবা ইয়াতে আছে যৌথ পৰিয়াল কাক বলে এইটোৱে ভালকৈ পঢ়ি ৰাখিবা আৰু ইয়াতে আছে যে মাক জ্যেষ্ঠ পৰিয়ালৰ জ্যেষ্ঠজনক কি বুলি কয় পৰিয়ালৰ জ্যেষ্ঠজনক কি বুলি কয় মুৰব্বী বুলি কয় পৰিয়ালৰ জ্যেষ্ঠজনক কি বুলি কয় মুৰব্বী বুলি কয় এইটোৱে আহিব পাৰে ভালকৈ পঢ়ি লবা